একোৱে কৰা নাই। আমি আজিলৈকে একো ফেচিলিটি পোৱা নাই। আজি স্বাস্থ্যমন্ত্ৰীয়ে ইমান যে অসম স্বাস্থ্য বিভাগত ইমান উন্নত হ'ল বুলি তেখেতে যে মানে কিবা ৰাষ্ট্ৰীয় পুৰস্কাৰ পালে, তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ কাৰ পৰা পালে? কোনে তেওঁক ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ যোগ্যতা তেওঁক কোনে দিলে? আমাৰ অৰুণোদয় আঁচনিটো দিম বুলি কৈছিল, সেইটোও আমাক কাটিছে। পইচাটো মানে 500 টকা এটা পাইছে, তাৰমানে 1500 টকা বা 1500 টকাৰে 500 টকাটো নিদিয়ে, 1000 আকৌ 1000 টকাটো মাহত নিদিয়ে পইচাটো। সেই মাহে মাহে যিটো আমাৰ এইটো এটা কাম আহে, সেইটো পইচাটো আমাক নিদিয়ে। তাৰপিছত অৰুণোদয় আঁচনিটো দিম বুলি কৈছিল, কিছুমানে পায় কিছুমানে নাপায়। কিছুমান ৰান্ধনীগিলা পায়ে আছে পইচা, কিন্তু আমাৰ নাই পইচা, আমাক নিদিয়ে। আমাক কৈছে যে তোমালোকে চাকৰি কৰে, চৰকাৰী চাকৰি, সেইকাৰণে পইচা নিদিব অৰুণোদয় আঁচনি, আমাক কাটি দিছে। 500 টকাৰে বৃদ্ধি কৰি আমাক কি কৰিছে? আমাক এটা সাধাৰণ এটা টোপ দিয়া নিচিনা হৈ গৈছে। আমি সেইটো আশাত থাকি আজি বহুত কষ্ট পাইছোঁ। আমি ইমান কষ্ট কৰিব লগা হয়। আমি ৰাতিপুৱাই ওলাই যাওঁ, ঘৰৰ পৰা ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালী হিচাপে আমি পোহপালন কৰি ল'ৰা ছোৱালীকেইটা হাত ভৰি ধুৱাই, ৰান্ধি বাঢ়ি খুৱাই বুৱাই, বাচন বৰ্তন ধুই পখালি আমি আহিব লগা হয়। গতিকে এবাৰ চৰকাৰ চিন্তা কৰি চাওক, আমি এই সময় থকাখিনি সময়তে আমি উকিয়াই দিছোঁ যে আমি যি দাবী কৰিছোঁ সিমানখিনি দাবী দিব নোৱাৰিলোঁ। তাত যিমান পায় আপোনালোকে 500 টকাটো চিন্তা কৰি নাথাকিব, তাতকৈ যাতে অধিক অলপমান বেছি বঢ়াই দি কেনে যাতে আমাৰ ৰান্ধনীবিলাকে সান্তনা দিয়ক। গতিকে এককালী সাহায্যটো দিম বুলি কৈছে, কিমান দিব সেইটো আমি নাজানো। কৰ্মচাৰীক নিযুক্তি পত্ৰ দিব লাগিব, চাকৰি নিয়মীয়া কৰিব লাগিব, আৰু প্ৰত্যেক মাহে 10 মাহৰ পৰিৱৰ্তে আমাৰ 12 মাহৰ দৰমহা দিব লাগিব। 500 টকাৰে বৃদ্ধি কৰি আমাক কি কৰিছে? আমাক এটা সাধাৰণ এটা টোপ দিয়া নিচিনা হৈ গৈছে। আমি সেইটো আশাত থাকি আজি বহুত কষ্ট পাইছোঁ। আমি ইমান কষ্ট কৰিব লগা হয়। আমি ৰাতিপুৱাই ওলাই যাওঁ, ঘৰৰ পৰা ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালী হিচাপে আমি পোহপালন কৰি ল'ৰা ছোৱালীকেইটা হাত ভৰি ধুৱাই, ৰান্ধি বাঢ়ি খুৱাই বুৱাই, বাচন বৰ্তন ধুই পখালি আমি আহিব লগা হয়। গতিকে এবাৰ চৰকাৰ চিন্তা কৰি চাওক, আমি এই সময় থকাখিনি সময়তে আমি উকিয়াই দিছোঁ যে আমি যি দাবী কৰিছোঁ সিমানখিনি দাবী দিব নোৱাৰিলোঁ। তাত যিমান পায় আপোনালোকে 500 টকাটো চিন্তা কৰি নাথাকিব, তাতকৈ যাতে অধিক অলপমান বেছি বঢ়াই দি কেনে যাতে আমাৰ ৰান্ধনীবিলাকে সান্তনা দিয়ক। গতিকে এককালী সাহায্যটো দিম বুলি কৈছে, কিমান দিব সেইটো আমি নাজানো। কৰ্মচাৰীক নিযুক্তি পত্ৰ দিব লাগিব, চাকৰি নিয়মীয়া কৰিব লাগিব, আৰু প্ৰত্যেক মাহে 10 মাহৰ পৰিৱৰ্তে আমাৰ 12 মাহৰ দৰমহা